নমস্কাৰ ছাত্ৰ ছাত্ৰী সকল আৰু মৰমৰ বন্ধু বান্ধৱী সকল। এই চেনেলটোৰ যোগেদি মই আসাম হিষ্টৰীৰ বিষয়ে আলোচনা কৰি আছো। এইটো মোৰ আসাম হিষ্টৰীৰ বিষয়ৰ 7 নম্বৰ ভিডিঅ'। যদি আগৰ 6টা ভিডিঅ' চোৱা নাই তেনেহ'লে চাব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 166 নম্বৰ প্ৰশ্ন, কোনজন ইউৰোপীয় বেপাৰীয়ে আহোমৰ লগত নিমখৰ বেপাৰ কৰিছিল? উত্তৰ, ডেনিয়েছ ৰাউছ। 168 নম্বৰ প্ৰশ্ন, আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা কোনে ৰংপুৰলৈ স্থানান্তৰ কৰিছিল? উত্তৰ, ৰুদ্ৰসিংহ। 169 নম্বৰ প্ৰশ্ন, ৰংপুৰ চহৰখন কোনে ডিজাইন কৰিছিল? এনচাৰ, ঘনশ্যাম খনিকৰ। 170 নম্বৰ প্ৰশ্ন, কবিৰাজ চক্ৰৱৰ্তী কোনজন আহোম ৰজাৰ ৰাজসভাৰ কবি আছিল? উত্তৰ, ৰুদ্ৰসিংহ। 171 নম্বৰ প্ৰশ্ন, স্বৰ্গদেউ শিৱসিংহৰ আহোম নাম কি আছিল? উত্তৰ, চুতানফা। 172 নম্বৰ প্ৰশ্ন, কাৰ ৰাজত্ব কালত নিয়মীয় সোণৰ মুদ্ৰা প্ৰচলন কৰিলে? উত্তৰ, শিৱসিংহৰ ৰাজত্বকালত। 173 নম্বৰ প্ৰশ্ন, কৃষ্ণৰাম ভট্টাচাৰ্যক কি নামেৰে জনা যায়? উত্তৰ, পৰ্বতীয়া গোসাঁই। নীলাচল পাহাৰত আছিল তেওঁ গুৰু অৱ শিৱসিংহ। 174 নম্বৰ প্ৰশ্ন, শিৱ দেউল কোনে বনাইছিল? উত্তৰ, শিৱসিংহ। অম্বিকাই বনাইছিল। 175 নম্বৰ প্ৰশ্ন, হস্তিবিদ্যায়ন পুথিখন কাৰ শাসনকালত ৰচিত হৈছিল? উত্তৰ, শিৱসিংহৰ শাসনকালত। 176 নম্বৰ প্ৰশ্ন, পত্নীক সিংহাসনত বহুৱাই ৰাণী সিংহাসন ভাগ কৰা আহোম ৰজাজন কোন আছিল? উত্তৰ, শিৱসিংহ। চুতানফা। তেওঁৰ প্ৰথম ৰাণী আছিল ফুলেশ্বৰী, দ্বিতীয় ৰাণী আছিল অম্বিকা দেৱী আৰু তৃতীয় ৰাণী আছিল সৰ্বেশ্বৰী। 177 নম্বৰ প্ৰশ্ন, বৰ্তমানৰ ৰংঘৰটো কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, প্ৰমোত্তৰ সিংহ। চুনেনফা। তেওঁ অসমত 1744 পৰা 1751 চনলৈ ৰাজত্ব কৰিছিল। 178 নম্বৰ প্ৰশ্ন, ৰাজেশ্বৰ সিংহই কোনবিলাক উল্লেখনীয় কাম কৰিছিল? উত্তৰ, কাৰেংঘৰ, নৱগ্ৰহ মন্দিৰ, তলাতল ঘৰ, হাজোৰ ফেমাছ বুলবুল। 179 নম্বৰ প্ৰশ্ন, মণিপুৰ ৰজাৰ জীয়ৰী কুৰংগনয়নী কোনে বিয়াৰ প্ৰস্তাৱ দিছিল? জয়ধ্বজ সিংহ। উত্তৰ, ৰাজেশ্বৰ সিংহ। 180 নম্বৰ প্ৰশ্ন, লাওকোটা ৰণ কোনজন আহোম ৰজাৰ সময়ত সংঘটিত হৈছিল? উত্তৰ, ৰাজেশ্বৰ সিংহ। 181 নম্বৰ প্ৰশ্ন, আহোমৰ ৰাজত্ব কালত ব্ৰহ্মপুত্ৰ নদীৰ জৰীপ কৰা ব্যক্তিজন কোন আছিল? উত্তৰ, ৰাণেল, মেজৰ জেমছ ৰাণেল, 1765 চন। 182 নম্বৰ প্ৰশ্ন, চকৰি ভেটিৰ বুৰঞ্জী কোনে লিখিছিল? উত্তৰ, নুমল বৰগোহাঁই। 183 নম্বৰ প্ৰশ্ন, আপত্তিজনক সময়ৰ বাবে বুৰঞ্জীক কোনে পৰীক্ষা কৰিছিল আৰু জ্বলাই দিছিল? এনচাৰ, কীৰ্তি চন্দ্ৰ বৰবৰুৱাই। 184 নম্বৰ প্ৰশ্ন, ৰুদ্ৰসাগৰ পুখুৰী কাৰ ৰাজত্বকালত খনন কৰা হৈছিল? উত্তৰ, লক্ষ্মী সিংহৰ ৰাজত্বকালত। 185 নম্বৰ প্ৰশ্ন, মিয়ামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ, 1769 চনত। লক্ষ্মী সিংহ বা চুনেনফা দিনত মিয়ামৰীয়া বিদ্ৰোহক চেকনি কোবোৱা ৰণ বুলিও কোৱা হয়। 186 নম্বৰ প্ৰশ্ন, মিয়ামৰীয়া বিদ্ৰোহৰ দ্বিতীয় পৰ্যায় কাৰ দিনত আৰম্ভ হৈছিল? উত্তৰ, গৌৰীনাথ সিংহ শ্বহীদ পাংফা 1780 পৰা 1790 চনত ৰাজত্ব কৰিছিল। 187 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাই তেওঁলোকৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাট লৈ নিছিল? উত্তৰ, গৌৰীনাথ সিংহই 1794 চনত। 188 নম্বৰ প্ৰশ্ন, অসমৰ ইতিহাসৰ কোনটো বিদ্ৰোহক দ্বন্দ্বদ্ৰোহ বুলি কোৱা হয়? উত্তৰ, হৰদত্ত আৰু বীৰদত্তৰ বিদ্ৰোহক প্ৰতাপবল্লভ আৰু কলীয়া ভোমোৰা বৰফুকনৰ মাজত হৈছিল। সেই সময়ৰ ৰজা আছিল কমলেশ্বৰ সিংহ। 189 নম্বৰ প্ৰশ্ন, মিয়ামৰীয়া বিদ্ৰোহৰ অন্তিমজন মিয়ামৰীয়া নেতা কোন আছিল? উত্তৰ, সৰ্বানন্দ সিংহ মটক কিং। 190 নম্বৰ প্ৰশ্ন, মানসকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? উত্তৰ, 1817 চনত ভজন চন্দ্ৰ বৰফুকনৰ আমন্ত্ৰণ কৰিছিল। অসমৰ ৰজা চন্দ্ৰকান্ত সিংহ চুদিনফা 1810, দ্বিতীয় আক্ৰমণ 1819 চন আৰু তৃতীয় মানৰ আক্ৰমণ 1821 চন। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে
চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু আগন্তুক ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।